Good morning everyone. আজি আকৌ কেইটামান ইতিহাসৰ প্ৰশ্ন লৈ আহিছো। চেঁচামুখৰ যুদ্ধ 1523 চনত সংঘটিত হৈছিল। 4টা অপচন থাকে। 4টা অপচনৰ ভিতৰত আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। মই অপচন কেইটা লিখা নাই যেহেতু মই নিজেও প্ৰিপাৰেচন কৰি আছো, সেই কাৰণে অকল শুদ্ধ উত্তৰটোহে দেখুৱাইছো বেকেটৰ ভিতৰত। চেঁচামুখৰ যুদ্ধ 1523 চনত সংঘটিত হৈছিল। ভাস্কৰ বৰ্মনক পিতামহ ভীষ্মৰ লগত তুলনা কৰা গ্ৰন্থখনৰ নাম আছিল হৰ্ষচৰিত। দুৰ্জয় নামৰ নতুন ৰাজধানী নগৰখন ৰত্নপালে প্ৰতিষ্ঠা কৰিছিল। কোনে প্ৰতিষ্ঠা কৰিছিল সেইটো অপচনো থাকিব পাৰে বাৰু। ৰত্নপালে প্ৰতিষ্ঠা কৰিছিল। বৰ্মন ৰাজবংশৰ প্ৰথমগৰাকী ৰজা আছিল পুষ্য বৰ্মন। চুতীয়াসকলৰ স্থায়ী ৰাজধানী আছিল শদিয়া। শদিয়া অপচনটো হ'ব। আৰু বৰ্মন বংশৰ পুষ্য বৰ্মন ৰজাই প্ৰথমে মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল। ধৰ্মপালে কামৰূপ নগৰ প্ৰতিষ্ঠা কৰি নতুন ৰাজধানী স্থাপন কৰে। ৰজাজনৰ নাম হৈছে ধৰ্মপাল। কামৰূপ ৰাজ ভাস্কৰ বৰ্মনে হিন্দু বন্ধু হৰ্ষবৰ্ধনলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰা আভোগ নামৰ বস্তুবিধ হ'ল এটা ছাতি। কামৰূপ ৰাজ ভাস্কৰ বৰ্মনে বন্ধু হৰ্ষবৰ্ধনলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰা আভোগ নামৰ বস্তুবিধ আছিল এটা ছাতি। আৰু কছাৰী ৰজা যখুনাৰায়ণে শত্ৰুপক্ষৰ বিৰুদ্ধে যুদ্ধত জয়ী হৈ প্ৰথমতে শত্ৰুদমন আৰু পাছত অহিমৰ্দন উপাধি গ্ৰহণ কৰিছিল। সেই ৰজাজনৰ নাম আছিল কছাৰী ৰজা যখুনাৰায়ণ। কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল নৰনাৰায়ণ। অসমৰ ইতিহাসত ভৰলীৰ যুদ্ধ হৈছিল 1638 চনত। আহোম ব্ৰহ্মপুত্ৰ উপত্যকাত, মানে ইয়াত হ'ব লাগিছিলে আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত উপনীত হৈছিল 1228 খ্ৰীষ্টাব্দত। তৃতীয় মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত হৈছিল 1786 চনত। আহোমৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউত, মানে আহোমসকলে প্ৰথম ৰাজধানী স্থাপন কৰিছিলে অসমৰ চৰাইদেউত। অসমত অনুষ্ঠিত 41তম জাতীয় কংগ্ৰেছৰ অধিৱেশনত শ্ৰী নিবাস আয়েংগাৰে সভাপতিত্ব কৰিছিল। সভাপতিজনৰ নাম আছিল শ্ৰী নিবাস আয়েংগাৰ। হয়তো অপচন 4টা থাকিব, তাৰ ভিতৰত হ'ব শ্ৰী নিবাস আয়েংগাৰ। আৰু ফুলগুৰিৰ সংঘৰ্ষ হৈছিল 1861 চনত। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ফুলগুৰিৰ সংঘৰ্ষটো 1861 চনত হৈছিল। প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজাজনৰ নাম কি আছিল? আহোম ৰজাজনৰ নাম আছিল লক্ষ্মী সিংহ। আছাম এছ'চিয়েশ্যন কিমান চনত গঠন হয়? 1903 চনত। আহোম ৰজা জয়ধ্বজ সিংহই আছাম এছ'চিয়েশ্যন 1903 চনত গঠন হয়। আহোম ৰজা জয়ধ্বজ সিংহই ঘিলাজাৰিগতৰ সন্ধি অনুসৰি মোগলৰ হেৰেমলৈ পঠোৱা নিজ কন্যাগৰাকীৰ নাম কি আছিল? নিজ কন্যাগৰাকীৰ নাম আছিল ৰমণী গাভৰু। আহোম ৰজা জয়ধ্বজ সিংহই ঘিলাজাৰিগতৰ সন্ধি অনুসৰি মোগলৰ হেৰেমলৈ পঠোৱা নিজ কন্যাগৰাকীৰ নাম আছিল ৰমণী গাভৰু। পত্নীক সিংহাসনত বহুৱাই নিজেই সিংহাসন ত্যাগ কৰা আহোম ৰজাজনৰ নাম কি আছিল? পত্নীক সিংহাসনত বহুৱাই নিজেই সিংহাসন ত্যাগ কৰা আহোম ৰজাজনৰ নাম আছিল শিৱসিংহ। এইটো ভিডিঅ'ত মই 20টা প্ৰশ্ন উত্তৰ আপোনালোকক দেখুৱালোঁ, আৰু আন এটা ভিডিঅ'ত আকৌ নতুন ইতিহাসৰ 20টা প্ৰশ্ন উত্তৰ আপোনালোকক লৈ আহিম। আজিলৈ আহিছোঁ। ধন্যবাদ।